এইটো অৱধাৰিত আছিলে কাৰণ ভূপেন বৰা ডাঙৰীয়াৰ শেহতীয়া কথা বতৰা কাৰ্যকলাপবিলাক অলপ যদি আমি ভালকে চাওঁ তেতিয়াহ'লে এইটো দেখিম যে তেওঁ সিদ্ধান্তটো বোধ কৰোঁ আগতেই লৈ থৈছিল এতিয়া এইটো কাৰ্যকৰী কৰিছে তাৰমানে বিভিন্ন অজুহাত তেওঁ এতিয়া উলিয়াইছে বা বিভিন্ন কথা কৈছে এইবিলাকৰ কোনো ভিত্তি নাই ভূপেন বৰা ডাঙৰীয়াৰ এই গোটেই কথাখিনি তেওঁ বহু আগতে লৈ থোৱা সিদ্ধান্ত আৰু সময় আৰু সুযোগ বুজি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁ এতিয়া এই কামটো কৰিছে গতিকে মই ভাবোঁ যে ভূপেন বৰাৰ এই নাটকখন আমাৰ সৰ্বসাধাৰণ ৰাইজে বা আমাৰ দলৰ কৰ্মীসকলেও এতিয়া বুজি পাইছে এখন নাটক বুলিয়ে ক'ব লাগিব ভূপেন বৰা ডাঙৰীয়াৰ আগৰ কথাবিলাক আৰু এতিয়াৰ কথাবিলাক যদি মিলাই চোৱা যায় তেতিয়াহ'লে এখন মানে এজন ভাল ডিৰেক্টৰে লিখা এখন মানে ভাল ডিৰেক্টৰে ডিৰেকশ্যন দিয়া এখন নাটক ভাল স্ক্ৰিপ্ট ৰাইটাৰে কৰা এখন মানে এখন নাটক গতিকে ভূপেন বৰা ডাঙৰীয়াৰ এই কথাখিনিয়ে তেওঁৰ কিবা যদি অলপ আছিলো গ্ৰহণযোগ্যতা দলৰ মাজত সেইখিনি এতিয়া নাইকিয়া কৰি পেলালে আমাৰ দলতটো এতিয়া সকলোৱে তেওঁৰ কথাবিলাক বুজি পালে আমাৰ কৰ্মীসকল প্ৰথম দিনা অলপমান চিন্তা কৰিছিল কি হ'ল তো এই শেহতীয়া কথাখিনি তেওঁৰ ঘৰলৈ মুখ্যমন্ত্ৰী যোৱা বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পৰ্কে তেওঁৰ বক্তব্য এই যে আচম্বিতে তেওঁৰ কথাৰ সুৰ সলনি হৈ গ'ল এই কথাবিলাকৰ পৰা এটাই কথা বুজা গ'ল যে ভূপেন বৰা ডাঙৰীয়াই তেওঁ বিজেপি দলত যোগদান কৰাৰ সিদ্ধান্তটো তেওঁৰ বহুদিন আগৰ সিদ্ধান্ত আৰু এতিয়া সুযোগ বুজি তেওঁ সেইটো কাৰ্যকৰী কৰিছে আৰু ভূপেন বৰা ডাঙৰীয়াই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভিতৰৰ যিবিলাক কথা সেইবিলাক হয়তো তেওঁই যোগান ধৰিছিল নেকি এনেকুৱা ভাৱ এতিয়া আমাৰ সৰ্বসাধাৰণ কৰ্মীৰ মনলৈ আহিছে মুখ্যমন্ত্ৰীয়ে যে বাৰে বাৰে কৈ থাকে কংগ্ৰেছত মোৰ মানুহ আছে কংগ্ৰেছত মোৰ মানুহ আছে এতিয়া এইটো এটা জ্বলন্ত উদাহৰণ এটা জল পটপটকৈ ওলাই পৰিলে আৰু বুজি নাপায় ইয়াৰ অন্তৰালত হয়তো কিবা ডাঙৰ কিবা থাকিব পাৰে কথা এইবিলাক তেওঁলোকে তাৰ ফলশ্ৰুতিটো আমি দেখিলো ভিতৰত হয়তো আৰু খুব কিবা কিবি কথা থাকিব পাৰে ক্ষতি নকৰে আমাৰ মই যিটো দেখিছো কংগ্ৰেছ দলৰ প্ৰতি এতিয়া সৰ্বসাধাৰণ মানুহৰ আস্থা দিনক দিনে বৃদ্ধি পাইছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা ভাল দিশত আমাৰ অসম কংগ্ৰেছ এতিয়া আগবাঢ়িছে কংগ্ৰেছৰ আগৰ সেই অৱস্থাটো নাই ভূপেন বৰা ডাঙৰীয়াৰ দিনত সংগঠনৰ যিটো অৱস্থা আছিলে এতিয়া নাই এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা যিটো উদ্যমী নেতৃত্ব এই নেতৃত্বটোৰ কাৰণে এতিয়া কংগ্ৰেছ দলৰ সংগঠনো ভাল হৈছে আৰু জনসাধাৰণেও ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ যিবিলাক কৰ্মকাণ্ড যিবিলাক অপশাসনৰ কথা বা অন্যান্য যিমানবিলাক একদম দুষ্কৃতি দুৰ্নীতি বা যিমান কথা সেইবিলাকৰ বিৰুদ্ধে কংগ্ৰেছক এতিয়া আঁকোৱালি ল'বলৈ আগবাঢ়িছে আৰু এই কথাটো প্ৰমাণ হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ সভা সমিতিবিলাকত দিনে দিনে জনসাধাৰণৰ সংখ্যাটো বাঢ়ি গৈছে মই বেলেগলৈ নাযাওঁ আমাৰ ইয়াতে আমাৰ নিজৰ সমষ্টিতে এতিয়া আজিৰ পৰা এবছৰ আগৰ কংগ্ৰেছ বা ছমাহ আগৰ কংগ্ৰেছ আৰু এতিয়াৰ কংগ্ৰেছ এটা আকাশ পাতাল পাৰ্থক্য আহিছে আমি যিমান পাৰোঁ দলটোক গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি আগুৱাই নিবলৈ আমিও চেষ্টা কৰিছোঁ ভূপেন বৰা ডাঙৰীয়াৰ দল ত্যাগে বা বিজেপিত যোগদানে ইয়াত একো প্ৰভাৱ পেলাব নোৱাৰে আৰু এতিয়া এটা কথা যে মিডিয়াত ইমান বেছি চৰ্চা হৈছে ভূপেন বৰা ডাঙৰীয়াৰ দল ত্যাগটো কিন্তু ৰাজেন গোহাঁই ডাঙৰীয়াইতো দল ত্যাগ কৰিছে ৰাজেন গোহাঁই এগৰাকীকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কেইবাবাৰো বিজেপিৰ দলৰ আমাৰ প্ৰদেশৰ তেওঁ সভাপতি গতিকে সেইগৰাকী ব্যক্তিয়ে বিজেপি ত্যাগ কৰোঁতে কিন্তু ইমান হৈচৈ হোৱা নাই এতিয়া ভূপেন বৰা ডাঙৰীয়াই যেতিয়া কংগ্ৰেছ ত্যাগ কৰিছে তেতিয়া হৈচৈটো বেছি হৈছে আচলতে এইটো এটা মানে কি বুলি কয় এইটো হৈচৈটো এটা এটা সৃষ্টি কৰা হৈছে এইটো মানে এটা স্ক্ৰিপ্ট এটা এইটো হৈচৈটো এটা এক ধৰণে সৃষ্টি কৰা হৈছে যাতে কংগ্ৰেছৰ সংগঠনত কিবা প্ৰভাৱ পৰে নেকি বা মানুহে কংগ্ৰেছৰ প্ৰতি কিবা বিৰূপ ভাৱ গ্ৰহণ কৰে নেকি এনেকুৱা ধৰণৰ কিন্তু মই ভাবোঁ যে ভূপেন বৰাৰ দল ত্যাগে আমাৰ একো ক্ষতি নকৰে প্ৰথম দিনাখন অলপ আমাৰ কৰ্মীবিলাকে চিন্তা কৰিছিল কি হ'ল বুলি পেলাই কিন্তু এতিয়া সকলো বুজি পাইছে যেতিয়া মুখ্যমন্ত্ৰী তেওঁৰ ঘৰলৈ গ'ল তেওঁ মুখ্যমন্ত্ৰীৰ কাষত বহি যিবিলাক কথা ক'লে বা মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা ক'লে এইবিলাকৰ পৰা
একেবাৰে সহজতে বুজিব পৰা হৈ গ'ল যে এই নাটকখন বহুদিন আগতেই লিখা হৈছিল আৰু এতিয়া এখন মঞ্চস্থ কৰিছে। গতিকে মই ভাবোঁ ভূপেন বৰা ডাঙৰীয়াৰ দল ত্যাগে আমাৰ কোনো প্ৰভাৱ নেপেলায়। এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত অসমৰ চৰকাৰ হ'ব আৰু আমাৰ অঞ্চলবিলাকতো কংগ্ৰেছৰ জয়যাত্ৰা আৰম্ভ হৈছে। এই ক্ষেত্ৰত যিবিলাক কথা কৈ আছে ভূপেন বৰা ডাঙৰীয়াই, এই ৰকিবুল হুছেইনো দলৰ এগৰাকী নেতা। আমাৰ এতিয়া নেতৃত্ব গৌৰৱ গগৈয়ে লৈছে, আমি গৌৰৱ গগৈৰ নেতৃত্বতহে আমি সকলোবিলাক আগুৱাই গৈছোঁ। তাত ৰকিবুল হুছেইনো আছে, আব্দুল খালেকো আছে আৰু অন্য কোনোবাও আছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও আছে, দেৱব্ৰত শইকীয়া ডাঙৰীয়াও তেখেত লিডাৰ অফ দি অপজিশ্যন। এই সকলোবিলাক নেতা বা ৰিপুণ বৰা ডাঙৰীয়া, এই সকলোবিলাক নেতাৰ নেতৃত্বতেতো আমাৰ দলটো আগুৱাই গৈ আছে। আমাৰ এটা সামূহিক নেতৃত্বৰ দল। ইয়াত গৌৰৱ গগৈয়ে মাত্ৰ তেওঁ এই আমাৰ মানে প্ৰথম ষ্টেপটো গৌৰৱ গগৈ ডাঙৰীয়া, তাৰপিছত আমি সকলোবিলাক আছোঁ, বাকী নেতাবিলাকো আছে। গতিকে ইয়াত ৰকিবুল হুছেইনৰ কথা বেলেগকৈ আৰু ক'বলগীয়া একো নাই। ভূপেন বৰা ডাঙৰীয়াই এইবিলাক আনিছে, এইবিলাক মানে কোনোবাই ডিৰেকশ্যন দি আছে, তেওঁ কৈ আছে। ভূপেন বৰা ডাঙৰীয়াই কি ক'ব লাগিব এইবিলাক কথা তেওঁক কোনোবাই শিকাই দি থকা যেন লাগে, আৰু মই ভাবোঁ কোনোবাই শিকাই দিছে। এইটো বিভিন্ন কথা কয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আপুনি হিচাপ কৰি পাৰ পাব নেকি? মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত এটা কথা ক'ব, পিছ মুহূৰ্তত এটা কথা ক'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা যদি আপুনি কৰিবলৈ যেতিয়া বাকী কথাবিলাক পাহৰি যাব। আমাৰ সন্মুখত কি আছে? আমাৰ সন্মুখত আছে বিজেপি দলৰ চৰকাৰৰ মন্ত্ৰীবিলাকৰ চিণ্ডিকেট ৰাজ, বিজেপি দলৰ চৰকাৰৰ অপশাসন, বিজেপি দলৰ চৰকাৰে স্কুল বন্ধ কৰি মদৰ দোকান খুলিলে, বিজেপি দলৰ চৰকাৰ কমিশ্যন ৰাজৰ চৰকাৰ, বিজেপি দলৰ চৰকাৰৰ ভ্ৰষ্টাচাৰী চৰকাৰ, বিজেপি দলৰ মুখ্যমন্ত্ৰী পৰিয়ালৰ নামত নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ, এইবিলাকহে এতিয়া আমাৰ জনসাধাৰণৰ সন্মুখত। এতিয়া কিবা ৰকিবুল হুছেইনৰ কথা বা জালুকবাৰীত ভূপেন বৰা নিৰ্বাচন খেলাৰ কথা, এইবিলাক কথাই কিবা মানুহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিব নেকি? এতিয়া প্ৰভাৱ বিস্তাৰ কৰিবলগীয়া কথাবোৰ আমি জনসাধাৰণৰ মাজলৈ লৈ গৈ আছোঁ। যিবিলাক কথা এতিয়া জনসাধাৰণে আজিৰ তাৰিখত মানে শুনি আছে, বুজি আছে, সেইবিলাক কথা হৈছে বিজেপি দলৰ অপশাসন, বিজেপিৰ সাম্প্ৰদায়িকতা, বিজেপিৰ ধৰ্মীয় মেৰুকৰণ, বিজেপিৰ ভ্ৰষ্টাচাৰ, বিজেপিৰ চিণ্ডিকেট ৰাজ, এইবিলাকহে মানুহৰ মাজত এতিয়া চৰ্চা। বা মূল্য বৃদ্ধি, চৰকাৰী স্কুল বন্ধ, মদৰ দোকান বৃদ্ধি, এইবিলাকহে মানুহৰ মাজত এতিয়া কথাবিলাক চলি আছে। তাৰ বাহিৰে ভূপেন বৰাই ক'ত নিৰ্বাচন খেলিব, জালুকবাৰীত খেলিবনে ক'ৰবাত বেলেগত খেলিব, সেইবিলাক কথাটো মানুহে এতিয়া সেইবিলাক লৈ পেলাই মূৰ ঘুমাই থকা নাই। মানুহে বিচাৰিছে যে এতিয়া বিজেপি দলৰ এই চৰকাৰখনৰ পৰা কেনেকৈ পৰিত্ৰাণ পায়, কেনেকৈ মানুহে কৰকাতলৰ বোজাৰ পৰা পৰিত্ৰাণ পায়, কেনেকৈ মানুহে ধাৰৰ বোজাৰ পৰা পৰিত্ৰাণ পায়, এই কথাবিলাকহে এতিয়া মানুহৰ মন আৰু মগজুত ৰাইজৰ এইবিলাকে ক্ৰিয়া কৰি আছে। এতিয়া ভূপেন বৰাই ক'ৰবাত ইলেকশ্যন খেলিব, ক'ৰবাত কংগ্ৰেছৰ আৰ বুলি কৈ ৰকিবুলৰ কথা, হুছেইন ডাঙৰীয়াৰ কথা আনিব বা অন্য কিবা ইছ্যু আনিব, এইবিলাক কথা মানুহে এতিয়া শুনিবও নিবিচাৰে আৰু গুৰুত্বও নিদিয়ে। গতিকে এইবিলাক কথাৰ গুৰুত্ব নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰে এইবিলাক কিবা এটা কৰি পেলাই মূল ইছ্যুৰ পৰা মানুহৰ মনবিলাক ডাইভাৰ্ট কৰি নিবৰ কাৰণে এইবিলাক চেষ্টা কৰে, কিন্তু সেইবিলাক এতিয়া লাভ নাই, কাৰণ মানুহৰ মন মগজুত তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা এতিয়া শিপাই গৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।